হালধিৰে মাহ হালধিৰে পাৰিলে বছৰটোত মাজে মাজে ধুবই লাগে কাৰণ ছালৰ কাৰণে খুব ভাল হালধি হৈছে এণ্টিছেপ্টিক ছালত যদি কেতিয়াবা কিবা খুজতি হয় সেয়া ভাল হয় বা যিকোনো ধৰণৰ বেমাৰ হ'লে ছালৰ ভাল হয় আৰু মাহৰ যিটো আমি হেৰি কৰি লগাওঁ মাহ কি হয় জানেনে সকলোৱে মহিলাসকলৰ বাবে খুব প্ৰয়োজনীয় মাহ হৈছে এণ্টি এজিং যদি ছাল উলমি যোৱাটো নিবিচাৰে তেনেহ'লে লগাব কৰিব দিছে ফাগুনৰ পচুৱা বালাগি হালিছে কহুৱা বিৰিনা নেঘেৰি খোপাতে আনিলা গগনা সেইখনি ঐ গগনাৰ মাত অমিয়ালা গৰি সেইখনি ঐ গগনাৰ মাত শুনাই দিয়া মানুহ বিহুৰ পৰম্পৰা সম্পৰ্কে কোৱা আচলতে মানুহ বিহুৰ দিনা আমি মা দেউতাহঁতক সেৱা জনাওঁ আৰু লগতে তামোল পাণ দি সেৱা লওঁ তেওঁলোকৰ আৰু জ্যেষ্ঠখিনিৰ পৰাও আমি সেৱা লওঁ তেওঁলোকক গামোচা আৰু তামোল পাণেৰে হৈছে শুদ্ধ উত্তৰ ধন্যবাদ ৰাতিপুৱাৰ পৰা মনত পেলোৱাচোন একদম ৰাতিপুৱাই কি কৰা হয় বাৰু ৰাতিপুৱা মাহ হালধি গা ধোৱা হয় হয়নে হয় বাইদেউ আৰু তিতা খোৱা হয় হয় হৈছে শুদ্ধ উত্তৰ ধন্যবাদ বাইদেউ ঠিক আছে এইখিনিতে মই বিচাৰক মণ্ডলীক এটা প্ৰশ্ন কৰিব বিচাৰোঁ মানে এবাৰ মই ইউটিউবত এই কথাটো কওঁতে যে মানুহ বিহুৰ দিনাখন আমি কি কৰোঁ মাহ হালধিৰে আমি গা ধুওঁ তাৰপিছত আমি জ্যেষ্ঠসকলক সন্মান জনাওঁ সেইটো কথা কওঁতে তলত লিখিছিলে যে গ্ৰাম্য অঞ্চলত আচলতে গৰু বিহুৰ দিনাখনে গৰুক ধোৱা মাহ হালধিৰে সেই মাহ হালধিৰে আচলতে মানে মানুহেও গা ধুৱে তেনেকুৱাও আচলতে চহৰত আমি চহৰৰ অসমীয়া গতিকে চহৰত ময়ো মানুহ বিহুৰ দিনাখনেই ধুইছোঁ নিশ্চয় বৰষা আচলতে ময়ো হৈছোঁ আচলতে চতিয়াৰ বোৱাৰী হয় মোৰ মিষ্টাৰৰ ঘৰৰ ফালে গৰু বিহুৰ দিনাই আচলতে গৰু আৰু আমাৰ ঘৰত হাতীও আছিলে সেই যিখিনি থাকি যায় বা অলপ আনি সকলোৱে তাৰমানে ঘৰৰ সকলোৱে গা ধুৱে কিন্তু মোৰ মাৰ ঘৰ হৈছে গোৱালপাৰা আৰু দেউতা হৈছে বৰপেটাৰ গতিকে আমাৰ ফালে দেউতাহঁতৰ ফালে আকৌ মানুহ বিহুৰ দিনাহে মাহ হালধিৰে গা ধুৱে অৰ্থাৎ অঞ্চলভেদে পৰম্পৰাবোৰ কিছু পৃথক নিশ্চয় ধন্যবাদ গতিকে সেইটো ভুল নহয় মানুহ বিহুৰ দিনাখনো আমি মাহ হালধিৰে গা ধুওঁ সেইটো ভুল নহয় সেইটো পৰম্পৰা সকলোতে বেলেগ বেলেগ থাকে আচলতে মাহ হালধিৰে পাৰিলে বছৰটোত মাজে মাজে ধুবই লাগে কাৰণ ছালৰ কাৰণে খুব ভাল হালধি হৈছে এণ্টিছেপ্টিক ছালত যদি কেতিয়াবা কিবা খুজতি হয় সেয়া ভাল হয় বা যিকোনো ধৰণৰ বেমাৰ হ'লে ছালৰ ভাল হয় আৰু মাহৰ যিটো আমি হেৰি কৰি লগাওঁ মাহ কি হয় জানেনে সকলোৱে মহিলাসকলৰ বাবে খুব প্ৰয়োজনীয় মাহ হৈছে এণ্টি এজিং যদি ছাল উলমি যোৱাটো নিবিচাৰে তেনেহ'লে লগাব মাহ বাৰু আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ আৰু মই কৈ থওঁ চুলিৰ কাৰণেও আচলতে মাহ বহুত উপযোগী হয় সেই কণ্ডিশ্যনাৰৰ নিচিনা কোমল কৰে নিশ্চয় হয় ধন্যবাদ বাইদেউ পৰৱৰ্তী প্ৰশ্ন সংগীতা তাঁতশালত বিভিন্ন সময়ত বিভিন্ন খুঁটি ব্যৱহাৰ কৰা হয় যেনে বাঢ়নি খুঁটি তাঁতৰ খুঁটি বাছনি খুঁটি বৰতোলা খুঁটি আদি প্ৰশ্ন হ'ল বাছনি খুঁটি কেতিয়া ব্যৱহাৰ কৰা হয় ফুল তোলোতে বাইদেউ উপেন নেওগ ডাঙৰীয়া প্ৰশ্নৰ এইটো আছিলে গতিকে শুদ্ধ উত্তৰ দি
হাত চাপৰি মাৰিছে কিন্তু এইফালৰ পৰা বিচাৰকে নহয় 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 কৈছে গতিকে আমি শুদ্ধ উত্তৰটো বিচাৰিছোঁ আপোনাৰ পৰা ৰাইজলৈ ঠেলি দিছে তেখেতে বাছনিৰ শুদ্ধ উত্তৰ আমি বাছনি খুঁটি তাঁতশালত কেতিয়া ব্যৱহাৰ কৰা হয় ইয়াতে কিমানে জানে তাঁত ব'বলৈ তাঁত ব'ব কিমানে জানে কওকচোন আছে আপুনি জানে নেকি বাছনি খুঁটি কেতিয়া ব্যৱহাৰ কৰা হয় উত্তৰটো বাগৰি আহিলেও বেয়া নাপাওঁ আপুনি কৈ দিয়ক এইখিনিলৈ আহি পাব এইটো মাইকত ক'লে ভাল হ'ব ব যেতিয়া তোলে সেইডালক যিটো আমি ব তোলো সেইটোকে বাছনি খুঁটি কোৱা যায় ব তোলোতে ৰাছত ব্যৱহাৰ কৰা হয় তাত বাতি কৰোঁতে বাছনি খুঁটি ব্যৱহাৰ কৰা তাত বাতি কৰোঁতে বাছনি খুঁটি ব্যৱহাৰ কৰা হয় তাত বাতি কৰোঁতে বাইদেউ কি হ'ব এতিয়া বাৰু নতুন কথা দুটি শিকিলোঁ হয়নে নহয় হয় বৰষাবা শিকিবলৈ পাইছোঁ সেইটোৱে বহুত ভাল লাগিছে নিশ্চয় নিশ্চয় শুভেচ্ছা থাকিলে সংগীতা আৰু ৰঙালী বিহুৰ ওলগ যাছিলোঁ তোমাৰ ধন্যবাদ বৰষাবা ধন্যবাদ হাত চাপৰি দি থাকিলে হেনো তেজৰ সঞ্চালনো হয় বৰ সুন্দৰকৈ হাৰ্টৰ কাৰণে ভাল গতিকে হাত চাপৰি জোৰে হাত চাপৰি বঢ়িয়া এইবাৰ মঞ্চলৈ আদৰিছোঁ এয়া সংগীতা ৰাভা আমাৰ তৃতীয়গৰাকী প্ৰতিযোগী বিহু সম্ৰাজ্ঞী 2024 চনৰ সংগীতা ৰাভা হাকৰ ভালে লাগে জিলি মিলি খুতৰা ও মাছৰ ভালে লাগে আৰি ঢোলৰ মাত শুনিলে পেপাৰ মাত শুনি থাকিব পাৰি ও আকাশৰ বুকুলৈ ও চায়ে পঠিয়ালো ও তৰাইতি দেৱী কৰে যিদিনা ৰে পৰা ও তোমাক দেখা পালো ও ৰাতি মোৰ টোপনি হৰে ৰিপ ৰিপ কৈ বলিছে ফাগুনৰ পচুৱা বালাগি হালিছে কহুৱা বিৰিণা নেঘেৰি খোপাতে আনিলা গগনা সেইখনি ঐ
গগনাৰ মাত অমিয়া লাগৰি সেইখনি ঐ গগনাৰ মাত শুনাই দিয়া জেঠৰে জাগলত পেনপেনীয়া বতৰত জেঠৰে ঐ জাগলত পেনপেনীয়া বতৰত ও লতা বেগে তোৰ তোৰালে খালত ঐ সঁচা মৰম দিবানে তুমি মোৰ হবানে সঁচা মৰম দিবানে তুমি মোৰ হবানে ও লতা ৰাখিম তোমাক দুবাহুৰ ৰাখিম তোমাক দুবাহুৰ মাজত বচন বেদৰ বাণী জানি থবি তই তেতিয়াহে বুজি পাবি গয়নে নহয় ও দুপৰীয়া মেঘে গাজিলে ঘৰলৈ বুলি কয় বুঢ়া দেহত বিয়া পাতিলে পৰলৈ বুলি কয় জানানে মই কোৱা নহয় বুঢ়া লোকে কয় চেনেহৰ বিহুৱান ল'বইচোন নোৱাৰি অ সিজনীয়ে ভুৰ ভুৰাই থাকে ক'বচোন নোৱাৰি বুজাব নোৱাৰি অকলে বিচাই ডকা দি ডাকে মোৰে কলিজা কাকে লৈ দি দিছিলা মৰমৰে কলিজা বুলি এই বিহুৱা ডেকাই কিনো বিশ্বাস কৰিবা
চল পাই লুটি বাগৰ মাৰে ইজনীক কথা দি ধুনীয়া দেখিলে সিজনীক কথা দি ফুৰে মূৰে কলিজা খাকে লৈ দি দিছিলা খাকে লৈ দি দিছিলা মৰমৰে পাপৰি চেনেহৰে পাপৰি কলি বিহুতি আহিলে গো সৰু মাইকে চাহোন কুলিটি কান্দিলে গো সৰু মাইকে চাহোন সৰু মাইকে চাহোন তোমাৰ বাৰু আপোন কোন সুধোতেও নকলাচোন দেহিও একেখন গাঁৱতে গো সৰু মাইকে চাহোন দুয়ো ডাঙৰ হলো সৰু মাইকে চাহোন একেখন গাঁৱতে গো সৰু মাইকে চাহোন দুয়ো ডাঙৰ হলো সৰু মাইকে চাহোন সৰু মাইকে চাহোন এবাৰলৈ কোৱাচোন তোমাৰ নো মৰমীয়া কোন ভঙাকৈ জেউৰা এ মইনা কিমানো ভেটি থাকিম ভঙাকৈ জেউৰা এ মইনা কিমানো ভেটি থাকিম লোকেনো কৰি পুৰি খাই তোমালোকৰ ঘৰলৈ এ নৈনা কিমান যাওঁতে তোমালোকৰ ঘৰলৈ এ মইনা হতে যাওঁতে যৌৱনো কাল ভটিয়াই যায় যৌৱনো কাল ভটিয়াই যায় আৰু নাচিবি যা গৈ ঘৰলৈ বাটত নাথাকি বিৰৈ কোনো বাঘতৰুৱে দেখিব লাগিলে বাপেৰ দিব